আজি বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন। সমগ্ৰ ৰাজ্যতে অতি উলহ মালহেৰে পালন কৰা হৈছে বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। এই মহান শিল্পী সত্তাক আজি প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সুঁৱৰিছে। তেওঁ আছিল মানৱ দৰদী। তেওঁৰ গীতত প্ৰকাশ পাইছিল অসম মাতৃৰ প্ৰতি অকুণ্ঠ ভালপোৱা। এইগৰাকী মহান শিল্পীয়ে বিশ্বৰ প্ৰতিটো প্ৰান্তলৈ লৈ গৈছিল অসমীয়াক, অসমীয়া সংস্কৃতিক। আজি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই গুজৰিত হৈছে সুধাকণ্ঠৰ কালজয়ী গীতসমূহ। জ্যোতি বিষ্ণুৰ সংগীত সাধনাৰ কেন্দ্ৰ তেজপুৰতো সংগীত সূৰ্য ভূপেন হাজৰিকাক প্ৰণিপাত জনাইছে সকলোৱে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে পুৰোধা ব্যক্তিৰ সান্নিধ্য পোৱা ভূপেন হাজৰিকাৰো তেজপুৰৰ প্ৰতি আছিল অগাধ প্ৰীতি। সেয়ে হয়তো তেওঁৰ কলমেৰে নিগৰিছিল, মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ। আকাশী জানেৰে উৰণীয়া মনেৰে দুকমোকালিতে মাৰিলোঁ উৰা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেজপুৰতো বৰ্ণাঢ্য আয়োজন কৰা হৈছে। তেজপুৰত মানুহে মানুহৰ বাবে গীতেৰে মানৱ শৃংখল কাৰ্যসূচী। জন্ম শতবৰ্ষৰ শুভাৰম্ভণিৰ দিনটোতে পুৱাই কলাভূমিত অগণন গুণমুগ্ধই কৰিলে ভিৰ। সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ মূল পৃষ্ঠভূমি সাংস্কৃতিক নগৰী তেজপুৰৰ সকলো সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ উদ্যোগত বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজিত জন্ম শতবৰ্ষৰ আজি প্ৰথম দিনটোত পুৱা তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমি প্ৰাংগণত থকা সুধাকণ্ঠগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত তেজপুৰ আদালত চাৰিআলিত ৩ সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে দৃষ্টিনন্দন ৰূপত সম্পন্ন হয় মানুহে মানুহৰ বাবে শীৰ্ষক গীতেৰে বৃহৎ মানৱ শৃংখল কাৰ্যসূচী।